প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ আজি ক্লাছ 10ৰ বহুপদ চেপ্টাৰৰ 2 নম্বৰ চেপ্টাৰৰ আমি 2.2 2 নম্বৰ অংককেইটা সমাধান কৰিম। এই অংককেইটা আমি দুটা নিয়মত কৰিব পাৰি। আমি সহজ নিয়মটোতে কৰিম। চোৱা কি আছে কুৱেশ্যনটোত কি আছে, তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। চোৱাচোন আমি 1 নম্বৰত কি কৰিছিলোঁ, 1 নম্বৰ এটা দ্বিঘাত বহুপদ দিয়া আছিলে, আমি শূন্যবোৰ ওলাইছিলোঁ আৰু সহক আৰু ইয়াৰ শূন্যবোৰৰ মাজত সম্পৰ্ক আমি সত্যাপন কৰিছিলোঁ। মানে আমি দ্বিঘাত বহুপদ দিয়া আছিল, আমি শূন্য ওলাইছিলোঁ, আৰু ইয়াতে কি দিয়া আছে, এই শূন্যবোৰৰ সমষ্টি দিয়া আছে আৰু গুণফল দিয়া আছে, আমাৰ দ্বিঘাত বহুপদটো ওলাব দিছে। চোৱা কেনেকৈ ওলাও। চ' 1 নম্বৰ কি, সমষ্টিটো কিমান দিয়া আছে 1/4 আৰু গুণফলটো কি -1। এইটো আমি লিখি লৈছোঁ। দিয়া আছে শূন্য দুটা সমষ্টিৰ ফৰ্মুলা কি আছিল -b/a ইকুৱেল কিমান দিয়া আছে 1/4 আৰু শূন্য দুটাৰ গুণফল কি আছিল c/a, এইটো আমাৰ ফৰ্মুলা দিয়া আছে ইকুৱেল -1। এতিয়া চোৱা ইয়াতে a কিমান আছে 4, ইয়াতে a কিমান আছে, ইয়াৰ তলত একো নাই, মানে এটা 1 আছে। a কিমান পাইছোঁ আমি 1, কিন্তু আমাৰ a টো ইয়াতে 4 পাইছোঁ। আমাৰ 4 মানে দুয়োটা a চেম বনাব লাগিব, মানে ইয়াতে a টো 4 বনাব লাগিব। চোৱা আমি 4ৰ লগত ইয়াতে এটা 4 যদি পূৰণ কৰি দিওঁ তেতিয়া 4 হ'ব, মানে মিলাবৰ কাৰণে আমি এটা 4 পূৰণ কৰি আছোঁ। চোৱা 4 1ৰ লগত যদি 4 পূৰণ কৰোঁ কিমান হয় 4, 1ৰ লগত 4 পূৰণ কৰিলে 4, কিন্তু ইয়াতে কি আছে মাইনাছ। চোৱা ইয়াতে 1 কিমান পালোঁ আমি 4, ইয়াতে 1 কিমান পালোঁ 4, মানে দুয়োটাতে আমাৰ মিলি আছে, সেইকাৰণে আমি মিলাইছোঁ। আৰু ইয়াতে এটা বস্তু চোৱা, ইয়াত -b ইকুৱেল কি হ'ব 4, ইয়াতে যদি আমি মিলাওঁ এইটো কেনেকৈ ফৰ্মুলাৰ লগত মিলালে ইয়াতে হ'ব মাইনাছ, কাৰণ ফৰ্মুলাত মাইনাছ আছে, মাইনাছটো হৈছে। আমি মন গ'লে মাইনাছটো দিব নোৱাৰোঁ, সেইকাৰণে ভিতৰৰ যিটো পদ থাকে সেইটোতো আমি মাইনাছ দিলোঁ, মিলাইছোঁ। কাৰণ এইটো চোৱা আগতে আকৌ মিলিব আমাৰ মাইনাছে কি +1। আমি কিয় এইটো মাইনাছ দিছোঁ, ইয়াত মাইনাছ থকাৰ কাৰণে আমি মাইনাছ দিছোঁ, আৰু ইয়াতে দিছোঁ আমি ভিতৰতো এটা দিব লাগিব, সেইকাৰণে ভিতৰত দিছোঁ। চোৱা ইয়াত a ইকুৱেল কিমান 4, a ইকুৱেল কিমান 4। চোৱা b ইকুৱেল কিমান হ'ব -1, b ইকুৱেল কিমান -1, c ইকুৱেল কিমান, c ইকুৱেল -4। বুজি পাইছা না নাই, a b c কেনেকৈ ওলাইছোঁ। দ্বিঘাত বহুপদটো হ'ব, আমি দ্বিঘাত বহুপদৰ ফৰ্মটো কি জানো, ax² + bx + c a ≠ 0, মানে a ≠ 0 মানে x² সহগটো আমাৰ 0 হ'ব নোৱাৰে। বাকী চব গোটেইখিনি আমাৰ 0 হ'ব পাৰে, কিন্তু x² সহগটো আমাৰ কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে। চোৱা ইয়াৰ মান কিমান আছে আমাৰ, চৰি ইয়াত ইকুৱেল চিন হ'ব, ইকুৱেল ইয়াৰ মান কিমান আছে 4, লগত কি আছে x² প্লাছ বিৰ মান কিমান আছে -1 লগত x প্লাছ c মানে কিমান আমাৰ -4। এতিয়া আমি সমাধান কৰোঁ, ব্ৰেকেটটো উঠাই দিওঁ, এইটো চেমেই থাকিব 4x² প্লাছে মাইনাছে 1ৰ লগত x গুণ কৰিলে কিমান x, প্লাছে মাইনাছে -4। এইটো হৈছে আমাৰ দ্বিঘাত বহুপদ। চোৱা দ্বিঘাত বহুপদটো কি পালোঁ আমি 4x² - x - 4, এইটো আমাৰ কি দ্বিঘাত বহুপদ। তোমালোকৰ অংককেইটা ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, প্লাছ ছাবস্ক্ৰাইবো কৰি দিবা। চোৱা 2 কি দি আছে, শূন্য দুটাৰ সমষ্টি মানে কিমান √2, শূন্য দুটাৰ গুণফল কিমান 1/3। চ' এইটো আমি লিখি লওঁ, দি আছে শূন্য দুটা সমষ্টি মানে কি আছিল -b/a, এইটো ফৰ্মুলাতে আছিল, ইকুৱেল কিমান দি আছিল কিতাপত √2, আৰু শূন্য দুটাৰ গুণফল c/a ইকুৱেল কিমান দি আছে 1/3। এতিয়া চোৱা এৰ মান কিমান আছে ইয়াতে 3, ইয়াতে এৰ মান কিমান আছে তলত একো নাই, মানে কি আছে 1, মিলিছে মিলা নাই, কাৰণ ইয়াতে 3 ইয়াতে 1 মিলা নাই বস্তুটো, আমি 3 বনাই লওঁ। ইয়াতে আমি ইয়াত হৰৰ লগত 3 পূৰণ কৰি দিওঁ, একেলগত 3 পূৰণ কৰিলে 3, আৰু √2 লগত 3 পূৰণ কৰিলোঁ 3√2। এতিয়া মিলিছে নে নাই, a ইকুৱেল কিমান হৈছে 3, a ইকুৱেল কিমান হৈছে 3, এইটো লিখি লওঁ, a ইকুৱেল কিমান পালোঁ আমি 3। এতিয়া চোৱা b ইকুৱেল কিমান হ'ব, চোৱা bৰ মানটো ইয়াৰ চলকৰ লগত কি আছে মাইনাছটো, এইটো মাইনাছ ইয়াতে গুচি যাব, মানে কি হ'ব -3√2। bৰ মান কি পালোঁ আমি -3√2। মাইনাছ কিয় আহিল, কাৰণ ইয়াতে চলকৰ লগত কি আছে মাইনাছটো এইটো তাতে গুচি যাব, ইয়াতে গুচি আহিব, মাইনাছ হৈ যাব ইয়াতে। চোৱা চিৰ মান কিমান, চিৰ মান আমাৰ 1। এইখিনিলৈকে বুজি পাইছে নে নাই, বুজি নাপালে কমেণ্ট বক্সত জনাবা।
এতিয়া দ্বিঘাত বহুপদটো হ'ব আমি দ্বিঘাত বহুপদৰ ফৰ্মটো কি জানো ax স্কয়াৰ প্লাস bx প্লাস c সাইডত আহিব n = 0 এটো আমি ফৰ্মটো জানো সোয়া এর মান কিমান পালো 3 লগত কি আছে x স্কয়ার প্লাস b এর মান কি পাইছো -3√2 into x plus c মানে 1 সো এটা ব্র্যাকেট উঠাই দিও আমি 3x স্কয়ার প্লাস মাইনাস মাইনাস 3√2 x plus 1 এটো আমাৰ কি দ্বিঘাত বহুপদ এটো ওলাব দিছে আমাৰ এতিয়া 3 নম্বৰটো চোৱা কি দি আছে শূন্য দুটা সমষ্টি কিমান দি আছে 0 আৰু শূন্য দুটাৰ গুণফল √5 দি আছে শূন্য দুটাৰ সমষ্টি মানে কিমান 0 আৰু শূন্য দুটাৰ গুণফল কিমান √5 সো 0 তলটো কি আছে এটা 1 √5 তলটো এটা 1 √5 তলটো এটা 1 আছে তে এর মান কিমান পাইছো ইয়াতে 1 ইয়াতে এর মান কিমান 1 মিলি আছে তো চেঞ্জ কৰিব নালাগে কাৰণ ইয়াতে সো দুইটাতে এর মান কিমান আছে 1 হেকাৰণে মিলি আছে কাৰণে এটো চেঞ্জ কৰিব নালাগে আমি ইয়াত লিখি দিও আমি এ কিমান পাইছো 1 সো বি কিমান পাইছো বি কিন্তু আমি -0 মানে 0 হয় বি টো পাইছো আমি 0 সো সি কিমান পাইছো সি পাইছো √5 এতিয়া দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদৰ ফৰ্মটো কি আছিল x স্কয়াৰ প্লাস bx প্লাস c সো এর মান কিমান পাইছো আমি 1x স্কয়ার প্লাস b কিমান 0 into x প্লাস c √5 সো একের লগত x পূরণ করলে x স্কয়ার প্লাস 0 লগত x পূরণ করলে কি হয় 0 প্লাস √5 এতিয়া 0 টুৰ লগত যদি আমি 0 টু যোগ কৰি দিও কি হয় সেম ভ্যালু হৈ থাকে 0 টু লিখিব নালাগে আমি √5 টু লিখিম সো কি পালো দ্বিঘাত বহুপদটো হ'ব কি আমাৰ এতিয়া x স্কয়াৰ প্লাস √5 সো আৰু এবাৰ বুজিলো দ্বিঘাত বহুপদটো কি আছিল এতিয়া দ্বিঘাত বহুপদটো আছে ax স্কয়াৰ প্লাস bx প্লাস c এতিয়া দ্বিঘাত বহুপদৰ ফৰ্মটো কি x স্কয়াৰ প্লাস bx প্লাস c সো এর মান কিমান 1 x স্কয়াৰ প্লাস এত কি আছে ফৰ্মুলা প্লাস b এর মান কিমান পাইছো আমি 0 বহালো x প্লাস c সো x এর লগত 0 পূরণ করলে 0 প্লাস 5 এতিয়া x স্কয়ার লগত 0 যোগ করলে x স্কয়ার হয় আর ইয়াতে কি √5 এটো আমাৰ দ্বিঘাত বহুপদ এটো একেবাৰে সহজ হয় এতিয়া সোয়া সাইড নম্বৰত কি দিয়া আছে শূন্য দুটাৰ সমষ্টি কিমান 1 গুণফল 1 দুইটা 1 এ দিয়া আছে শূন্য দুটা সমষ্টি কিমান 1 আৰু গুণফল 1 সোয়া 1 ৰ তলতো কি থাকে এটা 1 ইয়াতে 1 ৰ তলত কি আছে এটা 1 সো ইয়াতে এর মান কিমান পাইছো 1 b এর মান কিমান পাইছো আমি 1 ইয়াত দুইটাতে মিলি আছে সেইকাৰণে আমি মানকেইটা পৰিৱৰ্তন কৰিব নালাগে ইয়াত a ইকুৱেল কিমান হ'ব 1 b ইকুৱেল এতিয়া সোয়া ইয়াতে মাইনাস আছে মাইনাসটো তাতে গুচি যাব -1 হ'ব b ইকুৱেল -1 হ'ব c ইকুৱেল 1 এতিয়া দ্বিঘাত বহুপদটো হ'ব কি আছিল দ্বিঘাত বহুপদ x স্কয়ার প্লাস bx প্লাস c তে মান কিটা আমি বহাই দিও এর মান কিমান 1 into x স্কয়ার প্লাস b কিমান -1 ডট কি আছে into x c মানে 1 1 এর লগত x পূরণ করলে কিমান x স্কয়ার প্লাস মাইনাসে মাইনাস একৰ লগত x পূরণ করলে x প্লাস 1 আমি দ্বিঘাত বহুপদটো কি পালো x স্কয়ার - x প্লাস 1 সো 5 নম্বৰত কি দিয়া আছে -1/4 শূন্য দুটাৰ সমষ্টি -1/4 গুণফল কিমান 1/4 এটো আমি লিখিম দিয়া আছে শূন্য দুটাৰ সমষ্টি কি -b/a ফৰ্মুলা কিমান পাইছো -1/4 শূন্য দুটাৰ গুণফল কি c/a কিমান পাইছো আমি 1/4 পাইছো নহয় এটো কোৱেশ্চনত দিয়া আছে এতিয়া সোয়া ইয়াতে এর মান কিমান আছে 4 b এর মান কিমান আছে 4 দুইটাতে a সেমই আছে এই কাৰণে আমাৰ চেঞ্জ কৰিব নালাগে ইয়াত a ইকুৱেল কিমান হ'ব a ইকুৱেল 4 সোয়া b ইকুৱেল কিমান হ'ব ইয়াতে মাইনাস এটো মাইনাস মাইনাস ক্যান্সেল b ইকুৱেল কিমান থাকিব 1 c ইকুৱেল 1 এতিয়া দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি x স্কয়ার bx প্লাস c দ্বিঘাত বহুপদটো x স্কয়ার bx প্লাস c তে মান কেটা বহাই দিও আমি এর মান কিমান 4 into x স্কয়ার প্লাস b কিমান 1 into x প্লাস c মানে 1
2 পূৰণ কৰিলে কি হ'ব 4x² প্লাছ 1 লগত x পূৰণ কৰিলে x প্লাছ 1 মানে আমি দ্বিঘাত বহুপদটো কি পালো 4x² প্লাছ x প্লাছ 1 চোৱা 2 আৰু 6 টো কি আছে সমষ্টি কিমান 4 গুণফল কিমান 1 এতিয়া চোৱা আমি দিয়া আছে লিখিম শূন্য দুটা সমষ্টি কিমান 4 গুণফল কিমান লিখিম 1 চোৱা দিয়া আছে শূন্য দুটা সমষ্টি -b/a কিমান 4 শূন্য দুটাৰ গুণফল c/a = 1 এতিয়া চোৱা 4 ৰ তলতো কি আছে 1 1 ৰ তলতো কি আছে 1 a কিমান পালো আমি ইয়াতে 1 a কিমান পালো ইয়াত দুয়োটাতে একে আছে মান সেইকাৰণে আমাৰ এটো আৰু পৰিৱৰ্তন কৰিব নালাগে তে লিখি দিলেই হ'ল এতিয়া চোৱা ইয়াত a কিমান পাইছো ইয়াতে 1 ইয়াতে 1 মানে a হ'ব 1 b চোৱা এটো মাইনাস a লৈ গুছি যাব b = -4 হ'ব c = 1 এতিয়া দ্বিঘাত বহুপদটো হ'ব x² bx + c এতিয়া মান কেইটা বহাই দিও এর মান কিমান 1 * x² + b কিমান -4 * x + c মানে 1 1 লগত x পূৰণ কৰিলে x² প্লাস মাইনাস -4 x + 1 আমি দ্বিঘাত বহুপদটো কি পালো x² - 4x + 1 সো 3 নম্বৰ কি দি আছে দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ আগতে আমি 2 নম্বৰত কি আছিল শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছিল আমি দ্বিঘাত বহুপদটো ওলাইছো এতিয়া দিয়া আছে শূন্য দুটাৰ এতিয়া দিয়া আছে শূন্য দুটা দিয়া থাকিব আমাৰ দ্বিঘাত বহুপদটো ওলাব দিছে আমি প্ৰথমতে শূন্য দুটা সমষ্টি আৰু গুণফল ওলাই লম সেম এটো নিয়মতে কৰিম পিছত সোয়া কেনেকৈ কৰো সোয়া দিয়া আছে শূন্য দুটা কিমান -4 আৰু 3/2 এতিয়া আমি শূন্য দুটা সমষ্টি আৰু গুণফল ওলাই লও সোয়া শূন্য দুটা সমষ্টি মানে আমি কি জানো -b/a সমষ্টি মানে শূন্য দুটা যোগ কৰিম কিমান -4 আৰু 3/2 যোগ কৰো সোয়া এটলত কি আছে 1 2 আৰু 1 লহগও কিমান 2 এতিয়া 1 2ত কেইবাৰ যায় 2 বাৰ ওপৰত কি আছে -4 তে সমাজত কি আছে +2 2ত এবাৰ ওপৰত কি আছে 3 ইকুৱেল চিন তলত কি আহিব 2 2 চাইলত পূৰণ কৰিলে কিমান 8 আৰু 3 লগত 1 পূৰণ কৰিলে 3 এতিয়া 8 ৰ পৰা 3 গুছি গলে সো 8 টো কি আমাৰ প্লাস মাইনাসৰ 3 টো প্লাসৰ 8 ৰ পৰা 3 গুছি গলে -5 তলত থাকিব 2 মানে -b/a কিমান পালো আমি -5/2 তে শূন্য দুটাৰ গুণফল সো শূন্য দুটাৰ গুণফল কি c/a তে গুণফল মানে আমাৰ পূৰণ কৰিব লাগিব শূন্য দুটা কি আছিল আমাৰ -4 আৰু 3/2 -4 পূৰণ 3/2 তে সোয়া লবৰ লগত পূৰণ হৰৰ লগত পূৰণ এতে হৰ কি আছে 1 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 এর গুণ 2 3 আৰু 4 পূৰণ কৰিলে 12 প্লাসে মাইনাসে মাইনাস সো আমি ইয়াতে a ইকুৱেল কিমান পাইছো 2 ইয়াতে a ইকুৱেল কিমান পাইছো আমি 2 ইয়াত a ইকুৱেল কিমান হ'ব সো ইয়াতে a ইকুৱেল কিমান হ'ব 2 b2 কিমান হ'ব সো b2 কিমান হ'ব সো ইয়াতে কি আছে -b ইয়াতে -5 মাইনাস মাইনাস ক্যান্সেল b ইকুৱেল 5 হ'ব b ইকুৱেল 5 c ইকুৱেল c টো কি ওপৰত আছে এটো ওপৰত কি আছে -12 এতিয়া দ্বিঘাত বহুপদটো হ'ব x² bx + c তো আমাৰ দ্বিঘাত বহুপদৰ ফৰ্ম তেছোৱা এৰ মান কিমান পালো আমি 2 লগত কি আছে x² + b কিমান 5 x + c মানে -12 2 লগত x² পূৰণ কৰিলে 2x², 5 লগত x পূৰণ কৰিলে 5x - 12 আমি দ্বিঘাত বহুপদটো কি পালো 2x² - 5x - 12 এতিয়া 2 নম্বৰটো চোৱা কি আছে 5 আৰু -5 আমি এতিয়া চোৱা দিয়া আছে শূন্য দুটা কি 5 আৰু 2 শূন্য দুটা সমষ্টি ফৰ্মুলাটো কি -b/a এতিয়া আমি শূন্য দুটা যোগ কৰিম কিমান যোগ কৰিম 5 আৰু 2 যোগ কৰিলে কিমান 7 আৰু শূন্য দুটাৰ গুণফল শূন্য দুটাৰ
শূন্য দুটাৰ গুণফল মানে c/a এতিয়া গুণফল ফৰ্মুলাটো c/a গুণফল মানে শূন্য দুটা পূৰণ কৰিব লাগিব 5 * 2 পূৰণ কৰিলে কিমান 10 7 ৰ তলটো কিমান আছে 1 10 ৰ তলটো কিমান আছে 1 মানে এৰ মান আমি কিমান পাইছো 1 b ৰ মান কিমান -b ৰ মান মানে 7 c ৰ মান কিমান 10 ইয়াত a ইকুৱেল হ'ব 1 সোয়া b ইকুৱেল ইয়াতে কিমান আছে -b -2 কনভাৰ্ট হ'ব তাতে গুছি যাব মানে b ইকুৱেল -7 হ'ব b ইকুৱেল -7 c ইকুৱেল কিমান 10 এতিয়া দ্বিঘাত বহুপদটো হ'ব কি আছে দ্বিঘাত বহুপদৰ ফৰ্মটো ax² bx + c এর মান কিমান পালো 1 * x² + b b মানে কিমান -7 * লগত কি আছে x + c c মানে কিমান আমাৰ 10 একের লগত x² পূরণ করলে x² + a - 7x + 10 মানে আমি দ্বিঘাত বহুপদটো কি পালো x² - 7x + 10 সোয়া 3 নম্বৰটো কি দি আছে শূন্য দুটা 1/3 আৰু -1 দি আছে শূন্য দুটা 1/3 আৰু -1 এতিয়া শূন্য দুটাৰ সমষ্টি কি -b/a আমাৰ শূন্য দুটা কি আছে 1/3 আৰু -1 এই দুটা যোগ কৰিব লাগিব 1/3 plus -1 এতিয়া আমি কি কৰিম -2 এই ব্ৰেকেটটো উঠাই দিও প্লাস মাইনাসে মাইনাস এতিয়া লহাগু ইয়াৰ তলত কিমান আছে 1 3 আৰু 1 ৰ লহাগু 3 3 3 কেবাৰ যায় এবাৰ 1 1 ৰ লগত পূৰণ কৰিলে একে মাজত কি আছে মাইনাস 1 3 3 ওপৰত 1 সোয়া 3 ৰ গুণ 3 3 ৰ পৰা 1 গুছি গলে 2 কিন্তু মাইনাসটো কি আছে আমাৰ ডাঙৰ হেকানে মাইনাস আহিব আৰু তলত থাকিব 3 আমি -b/a কিমান পালো -2/3 এতিয়া আমি শূন্য দুটাৰ গুণফল ওলাম শূন্য দুটাৰ গুণফল হ'ব c/a এতিয়া শূন্য দুটা কি আছে আমাৰ 1/3 * -1 সোয়া আমি 1/3 যদি 1 ৰ লগত পূৰণ কৰো তো সেমেই থাকিব 1/3 টো সেমেই থাকিব কিন্তু ইয়াত কি আছে প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস আহিব ইয়াত আমি -b/a কিমান পাইছো -2/3 আৰু c/a -1/3 মানে এর মান আমি কি পাইছো 2 ও -b ৰ মান আমি কি পাইছো -2 সেম ইয়াতে লিখো a ইকুৱেল a কিমান পাইছো 3 আৰু b সোয়া ভালকে এটা বস্তু লক্ষ্য কৰা এটা b মানে কি -b ইকুৱেল কি আছে -2 মাইনাসে মাইনাসে ক্যান্সেল b ইকুৱেল কি থাকিব 2 এতিয়া সোয়া c মানে কিমান আছে এটা আমাৰ -1 এতেকে দ্বিঘাত বহুপদটো হ'ব কি ax² + bx + c এতিয়া এর মান কিমান আছে 3 * x² + b b মানে কি 2 * x + c c মানে আমাৰ কিমান -1 3 লগত x পূৰণ কৰিলে 3x² 2 লগত পূৰণ কৰিলে 2x - 1 আমি দ্বিঘাত বহুপদটো কি পালো 3x² + 2x - 1 এতিয়া সোয়া 3 ৰ 4 কি আছে 3/2 শূন্য এটা 3/2 আৰু এটা কিমান আছে -1 লিখিলো দিয়া আছে শূন্য দুটা কি 3/2 আৰু -2 এতিয়া ওলাইলাম শূন্য দুটা সমষ্টি মানে -b/a মানে শূন্য দুটা যোগ কৰিম 3/2 plus -2 এতিয়া সোয়া আমি প্লাসে মাইনাসে কি হ'ব মাইনাস এতিয়া লহাগু লব লাগিব এটো তলত কি আছে 2 আৰু 1 ৰ লহাগু হ'ব 2 2 2ত কেবাৰ এবাৰ 1 3 লগত পূৰণ কৰিলে 3 মাইনাস 1 2ত 2 বাৰ 2 2 লগত পূৰণ কৰিলে কিমান 2 * 2 4 হ'ব 3 - 4 তলত থাকিব 2 সোয়া 4 ৰ পৰা যদি 1 গুছি যায় কি হ'ব 4 টো কি হত আছে আমাৰ মাইনাসত 3 টো প্লাসত 4 ৰ পৰা 3 গুছি গলে আমাৰ থাকিব -1 তলত থাকিব 2 এতিয়া আমাৰ শূন্য দুটা গুণফল মানে c/a সোয়া গুণফল মানে পূৰণফল শূন্য দুটা কি আছে 3/2 - এই আৰু এটা -2 এটাত কি আছে 1 হৰৰ লগত হৰ পূৰণ 2 এর গুণ 2 3 2 গুণে 6 প্লাসে মাইনাসে মাইনাস এতিয়া সোয়া এর মান কিমান পালো ইয়াতে 2 c ৰ মান কিমান -6 এর মান 2 b ৰ মান 1 হ'ব কাৰণ মাইনাস মাইনাস ক্যান্সেল এতিয়া সোয়া ইয়াত a ইকুৱেল a কিমান হ'ব a ইকুৱেল কি হ'ব 2 ইয়াতো a ইকুৱেল কিমান হ'ব 2 মানে এর মানটো আমি কি পাইছো 2 এতিয়া সোয়া b কি আছে -b ইকুৱেল
সৰি বি কি আছে সো ইয়াতে মাইনাছ বি ইকুৱেল কি আছে -1 মাইনাছ মাইনাছ কেনসেল হ'ব বি ইকুৱেল 1 হ'ব সি সো সি টু কিমান আছে -6 সি হ'ব -6 এতেকে দিগাত বহুপদটো হ'ব x² bx + c আমি ইয়াৰ মান কিমান পাইছো 2 লগত কি আছে x² + bb মানে 1 লগত কি আছে x + c আমি কিমান পাইছো -6 2x² একৰ লগত x পূৰণ কৰিলে কিমান x + মাইনাছে মাইনাছ আমাৰ দিগাত বহুপদটো হ'ব 2x² + x - c তোমালোকৰ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰি দিবা আৰু লগতে সাবস্ক্ৰাইবটো কৰি দিবা দেই